জুবিনক আমি মনে প্ৰাণে বিচাৰোঁ যে অসমৰ কলা সংস্কৃতিখিনি জুবিনে ধৰি ৰাখক। মই জুবিনক বিজেপি হোৱাটোও নিবিচাৰোঁ, মই জুবিনক কংগ্ৰেছ হোৱাটোও নিবিচাৰোঁ, আৰু মই জুবিনক চৰকাৰৰ ফালেও নিবিচাৰোঁ, চৰকাৰৰ বিৰুদ্ধেও নিবিচাৰোঁ। মোৰ কথাটো হ'ল যে জুবিন গাৰ্গ অসমৰ কলা কৃষ্টি সংস্কৃতিৰ বাহক হৈ থাকক। ৰাজনৈতিক কথাত আমি তেওঁক টানিব নালাগে, আৰু জুবিনৰ যিটো সহজ সৰল মন সেইটোক আমি কোনেও আমাৰ স্বাৰ্থত ব্যৱহাৰ কৰিব নালাগে। মই অসমবাসী ৰাইজক অনুৰোধ কৰিম যে জুবিনক লৈ ফেচবুকত বিতৰ্ক, জুবিনক লৈ কথা বতৰা এইবিলাক আমি কৰিব নালাগে, কাৰণ আমি কোনেও জুবিন গাৰ্গ হ'ব নোৱাৰোঁ। জুবিনৰ যিটো কোৱালিটি আছে, জুবিনৰ যিটো গুণ আছে, সেইটোতো আমি সমকক্ষ হ'ব নোৱাৰোঁ। গতিকে মই খুব অনুৰোধ কৰিম যে পলিটিকেল লিডাৰে জুবিন গাৰ্গৰ বিষয়ে বহুত বেছি কমেণ্ট, কোনো দলৰ মানুহে নিজকে জুবিন গাৰ্গ আমাৰ লগত আছে এই ধৰণৰ কথা বতৰা সকলোৰে পৰা দূৰত থাকি, কোনো আন্দোলনৰ বিৰোধিতা কৰিছে নে সমৰ্থন কৰিছে এইবিলাকৰ পৰা বহু যোজন দূৰত থাকি জুবিনক জুবিন হৈ থকাৰ বাবে আমি সকলোৱে সুবিধা কৰি দিব লাগে। যোনেই সন্মুখত নাহে কিয় তাক আমি আইনী ব্যৱস্থা গ্ৰহণ কৰিম, কিন্তু আইনে জুবিনক ৰক্ষণাবেক্ষণ দিব লাগিব, পুলিচে জুবিনক ৰক্ষণাবেক্ষণ দিব লাগিব। সেইটো জাতিটোৰ কাৰণে দুখৰ কথা। অসমীয়া মানুহে জুবিনক ৰক্ষা কৰিব লাগিব, জুবিনক উৎসাহ দিব লাগিব, জুবিনক আগুৱাই নিব লাগিব। জুবিন গাৰ্গ অসমৰ এজন আইডল, আৰু জুবিন আমাৰ প্ৰেৰণা, আৰু জুবিনক লৈ কোনো ধৰণৰ প্ৰশ্ন চিহ্ন থকাটো মই নিবিচাৰোঁ। আৰু মই ভাবোঁ যে জুবিনৰ দৰে অসমৰ আইডলসকলৰ ওপৰত কোনেও আঙুলি উঠাব নালাগে। জুবিন আমাৰ নৱপ্ৰজন্মৰ প্ৰেৰণা, জুবিন অসমীয়াৰ গৌৰৱ, জুবিন ভাৰতৰ গৌৰৱ। আমি নেতা হিচাপে মানুহক ৰাস্তা দেখুৱাব লাগিব যে জুবিন অসমৰ নতুন প্ৰজন্মৰ প্ৰেৰণা, অসমৰ গৌৰৱ, ভাৰতৰ গৌৰৱ, অসমীয়াৰ গৌৰৱ, ভাৰতীয়ৰ গৌৰৱ।